নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত উইকলি কাৰেণ্ট এফেয়াৰ্স আলোচনা কৰিম। প্ৰতি ৰবিবাৰে আমি কাৰেণ্ট এফেয়াৰ্সৰ ওপৰত ডিসকাস কৰিম আৰু এই ভিডিঅ'টো আমাৰ 1 নম্বৰ ভিডিঅ' হ'ব। জুন মাহৰ ওপৰত কৰা কাৰেণ্ট এফেয়াৰ্সৰ 1 নম্বৰ ভিডিঅ' হয়। আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেয়াৰ। আপোনালোকৰ কিছুমানে যে আমাৰ ভিডিঅ'ত পিডিএফ ফাইল ক'ত পোৱা যাব বুলি কমেন্ট কৰি আছে। আপোনালোকক কওঁ যে আমাৰ যিবিলাক ভিডিঅ' হয় সেই ভিডিঅ'ৰ পিডিএফ ফাইল আপোনালোকে টেলিগ্ৰাম চেনেলত ডাউনলোড কৰিব পাৰিব। ইবুক নহয় যে আমাৰ যি ভিডিঅ' আমি ডিসকাস কৰোঁ, ভিডিঅ'ত আমি যি ডিসকাস কৰোঁ সেইখিনিহে পিডিএফ আপোনালোকে টেলিগ্ৰাম চেনেলত পাব, ডাউনলোড কৰিব পাৰিব আৰু নামটো হৈছে কেএসকে এডুকেয়াৰ। আপোনালোকে টেলিগ্ৰামত গৈ কেনে কেএসকে এডুকেয়াৰ বুলি সাৰ্চ কৰিব, তাতে জয়েন হৈ ল'ব, তাতে আপোনালোকে পিডিএফ ডাউনলোড কৰিব পাৰিব। 1 নম্বৰ প্ৰশ্নটো হাতত লৈছো। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান স্বৰূপে ঘোষণা কৰিলে? আপোনালোকে ইংলিছৰখিনি পঢ়ি ল'ব, মই অসমীয়াখিনি পঢ়ি কিনে আমি ডিসকাস কৰিম। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান স্বৰূপে ঘোষণা কৰিছে? 5 জুন তাৰিখে আমাৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সেইদিনাখনে কি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰায়মনাক কি কৰিছে নেশনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰিছে। গতিকে আমি উত্তৰটো নিশ্চয় গম পালো। শুদ্ধ উত্তৰটো হৈছে অপচন এ আসাম। ইয়াৰ ওপৰত যদি আমি অলপমান আলোচনা কৰোঁ, ৰায়মনা নেশনেল পাৰ্কৰ এৰিয়া কিমান হয়, মাটিকালি কিমান হয়? 422 বৰ্গ কিলোমিটাৰ। 422 বৰ্গ কিলোমিটাৰ। লোকেশন ক'ত হয়? আমাৰ বিটিআৰ বডোলেণ্ড টেৰিটৰিয়েল ৰিজন আৰু ডিস্ট্ৰিক্ট কি পৰিব? কোকৰাঝাৰ ডিস্ট্ৰিক্ট, কোকৰাঝাৰ জিলাত। আৰু কিহৰ কাৰণে বিখ্যাত হয়, কিহৰ কাৰণে ফেমাস হয়? গোল্ডেন লংগৰৰ কাৰণে বিখ্যাত হয়। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম। শেহতীয়াকৈ অসম চৰকাৰে দেশক ৰাজ্যৰ 7ম ৰাষ্ট্ৰীয় উদ্যান স্বৰূপে ঘোষণা কৰিছে। অসম চৰকাৰে কি কৰিছে? দেশক 7ম ৰাষ্ট্ৰীয় উদ্যান স্বৰূপে ঘোষণা কৰিছে। কিহক ঘোষণা কৰিছে? 7th নেশনেল পাৰ্ক অফ দ্য ষ্টেট কি হয়? দিহিং পাটকাই। অপচন এটো হৈছে শুদ্ধ উত্তৰটো। ইয়াৰ ওপৰত যদি অলপমান চাওঁ তেতিয়াহ'লে দিহিং পাটকাই নেশনেল পাৰ্কৰ এৰিয়া কিমান হয়? 231.65 স্কুৱেৰ কিলোমিটাৰ, 231.65 বৰ্গ কিলোমিটাৰ হয়। লোকেশন ক'ত হয়? কোন জিলাত পৰে? ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত পৰে। অলসো নন এজ এমাজন অফ দ্য ইষ্ট, এমাজন অফ দ্য ইষ্ট বুলিও জনা যায়। আৰু ভাৰতৰ এনেকুৱা এখন চেংচুৰী হয়, আগতে চেংচুৰী আছিল, তো এনেকুৱা এখন চেংচুৰী আছিল ভাৰতৰ যি নেকি কি হয় বেলেগ বেলেগ ডিফাৰেণ্ট স্পেচিছৰ 7টা ডিফাৰেণ্ট স্পেচিছৰ ওয়াইল্ড কেটছ যিটো হয় বেলেগ বেলেগ স্পেচিছৰ ওয়াইল্ড কেটছৰ কি হয় হোম হয়। ইয়াত নেকি কি পায়? য'ত নেকি একেলগে 7টা ডিফাৰেণ্ট স্পেচিছৰ কি পায়? ওয়াইল্ড কেটছ পায়। গতিকে ভাৰতত কতো এনেকুৱা চেংচুৰী নাই বা অভয়াৰণ্য নাই য'ত নেকি বেলেগ বেলেগ স্পেচিছৰ কি পায়? ওয়াইল্ড কেটছ পায়। অকল অসমৰ এই দিহিং পাটকাইত পোৱা যায়। আৰু যিটো নেকি দেওহা যে আছে, দেওহা অতিমাত্ৰা পোৱা যায়, যিটো নেকি এন্ডেঞ্জাৰ্ড স্পেচিছ হয়। এন্ডেঞ্জাৰ্ড স্পেচিছ হয় যিটো নেকি সেইটো হাইয়েষ্ট কনচেন্ট্ৰেশ্যনত ক'ত পোৱা যায়, মানে বেছিকৈ ক'ত পোৱা যায়? দিহিং পাটকাই নেশ্যনেল পাৰ্কত পোৱা যায়। এতিয়াতো নেশ্যনেল পাৰ্ক হ'ল, আগৰ এইটো কি আছিল? চেংচুৰীহে আছিল। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম। COVID-19ৰ লগত যুঁজ দিবলৈ 2021 চনৰ জুন মাহত তলৰ কোনটো ভেণ্টিলেটৰ ইছৰোই ISROই প্ৰস্তুত কৰিছে? ISRO ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ISROই কি কৰিছে? এই COVID-19ৰ লগত যেনেকুৱা পৰিস্থিতি হৈ আছে এতিয়া COVID-19 তাৰ লগত যুঁজ দিবৰ কাৰণে ভেণ্টিলেটৰ বনাইছে, ভেণ্টিলেটৰ প্ৰস্তুত কৰিছে। কি কি ভেণ্টিলেটৰ প্ৰস্তুত কৰিছে? আমাৰ অপচন দিয়া আছে প্ৰাণা, ভায়ু, SVASTA, অল অফ দ্য এবভ। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি, অল অফ দ্য এবভ। এতিয়া এই যিটো প্ৰাণা হয়, প্ৰাণা প্ৰগ্ৰেমেবল ৰেস্পিৰেটৰী এছিষ্টেন্স ফৰ দ্য নিডি এইড হয় ইয়াৰ সম্পূৰ্ণ নামটো।
এই তিনিটা প্ৰাণা VAU আৰু SVAST এই তিনিটা ভেন্টিলেটৰ কি কৰিছে ইছৰোই তৈয়াৰ কৰিছে ইছৰোই প্ৰস্তুত কৰিছে এতিয়া আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ 2021 চনৰ জুন 2021 চনৰ জুন মাহত তলৰ কোনটোৱে স্ফূৰ্তিপ্ৰিয়াক ভাৰতৰ অভিযোগ বিষয়া গ্ৰিভেন্স অফিচাৰ হিচাপে নিযুক্ত কৰিছে In June 2021, which of the following has named Spurti Priya as its grievance officer for India? কোনটোৱে তলৰ কোনটোৱে স্ফূৰ্তি প্ৰিয়া কি কৰিছে ভাৰতৰ অভিযোগ বিষয়া হিচাপে গ্ৰিভেন্স অফিচাৰ হিচাপে নিযুক্ত কৰিছে উত্তৰটো হ'ব ফেসবুক আমাৰ কেইদিনমান আগত যেনেকৈ ওলাইছিল যে ফেসবুক বন্ধ হ'ব বুলি যে ওলাইছিল তো কি আছিল যিবিলাক নেকি আমাৰ এটা কি আহিছে যে এটা নতুন এটা ৰুলছ আহিছে যে সেই নতুন ৰুলছ মতে যিবিলাক সোশ্যাল মিডিয়াৰ 50 লাখ বা তাতকৈ অধিক ইউজাৰ আছে সেইবিলাকত কি কৰিব লাগে যে আমাৰ কি লাগে গ্ৰিভ অফিচাৰ নডিল অফিচাৰ আৰু চিফ অফিচাৰ হিচাপে নিযুক্ত দিব লাগে তো ভাৰতত ফেসবুকে সেইবিলাক নিযুক্ত দিয়া নাছিল কাৰণে ফেসবুক বন্ধ হ'ব বুলি ওলাইছিল কিন্তু এতিয়া নিযুক্ত দিয়াৰ কাৰণে ভাৰত চৰকাৰে কি কৰিছে কন্টিনিউ কৰিছে নহলে ভাৰত চৰকাৰে কি কৰিলে হয় বন্ধ কৰি দিলে হেতেন গতিকে মনত ৰাখিব স্ফূৰ্তি প্ৰিয়া কি কৰিছে অভিযোগ বিষয়া অৰ্থাৎ গ্ৰিভেন্স অফিচাৰ হিচাপে ফেসবুকে নিযুক্ত কৰিছে আৰু এই দুবা নিয়ম সেই নিয়মটো আছিল 2021 চনৰে মে মাহত আহিছিল নিয়মটো আমি এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ আহিম 2021 চনৰ জুন মাহত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ দেৱে তলৰ কোনজনক নিৰ্বাচনী আয়োগৰ আয়ুক্ত হিচাপে ঘোষণা কৰিছে প্ৰেসিডেন্ট ৰামনাথ কোবিন্দ in June 2021 appointed whom to the post of election commissioner আমাৰ ৰাষ্ট্ৰপতিয়ে তলৰ কোনজনক কি কৰিছে নিৰ্বাচনী আয়োগৰ আয়ুক্ত হিচাপে ঘোষণা কৰিছে আৰু ইয়াৰে উত্তৰটো হ'ব অৰূপ চন্দ্ৰ পাণ্ডে তেখেত ইউপিৰ কি আছিল চিফ সেক্ৰেটাৰী আছিল আগতে ইউপিৰ কি আছিল উত্তৰ প্ৰদেশৰ চিফ সেক্ৰেটাৰী আছিল যি নেকি এজন কি আছিল IAS বিষয়া আছিল আগতে IAS অফিচাৰ আছিল যাক নেকি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কি কৰিছে ভাৰতৰ নিৰ্বাচনী আয়োগৰ আয়ুক্ত হিচাপে ঘোষণা কৰিছে নেক্সট আছে শেহতীয়াকৈ স্বৰ্গীয়বাসী হোৱা নংগম ডিংক সিং তলৰ কোনবিধ খেলৰ লগত জড়িত আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বক্সিং খেলৰ লগত জড়িত হয় বক্সিঙৰ গোল্ড মেডেলিষ্ট হয় তো ইয়াৰ ওপৰত যদি আমি চাওঁ যে নংগম ডিংক সিং নৰ্থ ইষ্ট ইণ্ডিয়াৰ কি আছিল নৰ্থ ইষ্ট ইণ্ডিয়াৰ মণিপুৰৰ এজন ব্যক্তি আছিল যিয়ে নেকি পদ্মশ্ৰী এৱাৰ্ড 2013 চনত পদ্মশ্ৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছিল আৰু ভাৰতৰ কি আছিল এজন বক্সাৰ আছিল যিয়ে নেকি কিংছ কাপ 1997ত বেংককত হোৱা কিংছ কাপ জিকিবলৈ সক্ষম হৈছিল লগতে 1998 চনত এছিয়ান গেমছ বেংককতে হৈছিল তাতে গোল্ড মেডেল জিকিবলৈ সক্ষম হৈছিল গতিকে কৰ হয় মণিপুৰৰ হয় মনত ৰাখিব মণিপুৰৰ হয় কোনটো খেলৰ লগত জড়িত হয় বক্সিং খেলৰ লগত জড়িত হয় শিশু শ্ৰমিক নিষেধ দিৱস কেতিয়া পালন কৰা হয় World Day Against Child Labor is observed on শিশু শ্ৰমিক নিষেধ দিৱস কেতিয়া পালন কৰা হয় 12 জুন তাৰিখে পালন কৰা হয় যিবিলাক শিশু শ্ৰমিক আছে এই সৰু ল'ৰা ছোৱালীক যে কামত যে লগায় তো সেইবিলাক নিষেধ কৰাৰ কাৰণে এই দিৱসটো পালন কৰা হয় আৰু এই 2021 চনত থিম কি আছিল এক্ট নাও এণ্ড চাইল্ড লেবাৰ এইটো আছিল এক্ট নাও এণ্ড চাইল্ড লেবাৰ এইটো আছিল 2021 চনৰ শিশু শ্ৰমিক নিষেধ দিৱসৰ কি হয় থিম হয় আৰু 2021 চনক কি বুলি কৈছে দ্য ইণ্টাৰনেশ্যনেল ইয়াৰ ফৰ দি এলিমিনেশ্যন অফ চাইল্ড লেবাৰ বুলি কোৱা হৈছে এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ WHOৰ শেহতীয়া তথ্য অনুসৰি প্ৰতি বছৰে 10 মিলিয়ন লোক খাদ্যজনিত ৰোগৰ দ্বাৰা সংক্ৰমিত হয় যেনেকৈ আমাৰ বেমাৰ পানীৰ দ্বাৰা যে সংক্ৰমিত হয় পানীৰ পৰা হয় ঠিক একেদৰে
ভেজাল খাদ্যই হওক বা ভালদৰে ঢাকি নথোৱা খাদ্যই হওক সেইবিলাক খালে আমাৰ কি হয় সেই খাদ্যৰ পৰা কিছুমান ৰোগ হয় তো এতিয়া ইয়াতে WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এটা তথ্য মানে কি কৰিছে দিছে এটা তথ্য দিছে যে কি তথ্য দিছে যে প্ৰতি বছৰে more than 600 মিলিয়নে এই খাদ্যজনিত ৰোগৰ দ্বাৰা কি হয় সংক্ৰমিত হয় মানে খাদ্যৰ খাই কেনে কি হয় বেমাৰত ভুগে তো আমি কি কৰিব লাগিব তো এইবিলাক কমাবলৈ ভাবি খাদ্যবিলাক ভেজাল নোহোৱা কৰিব লাগিব লগতে খাদ্যবিলাক আমি কি কৰিব লাগিব ভালদৰে ঢাকি থব লাগিব ভালদৰে সংৰক্ষিত বা সংৰক্ষণ আমি কৰিব লাগিব খাদ্যবিলাক এতিয়া আমি আহিছো 9 নম্বৰ প্ৰশ্নটোলৈ বিটকয়েনক আনুষ্ঠানিকভাৱে বিধিগত দৰপত্ৰ লিগেল টেন্ডাৰ হিচাপে গ্ৰহণ কৰা প্ৰথম দেশ which is the first country to formally adopt Bitcoin as legal tender বিটকয়েনক কি কৰিছে লিগেল টেন্ডাৰ হিচাপে গ্ৰহণ কৰিছে আনুষ্ঠানিকভাৱে ফৰ্মেলি গ্ৰহণ কৰিছে কোনখন দেশে গ্ৰহণ কৰিছে এল সালভাডৰে গ্ৰহণ কৰিছে তো বিটকয়েন কি হয় বিটকয়েন আমাৰ বিশ্বৰ লাৰ্জেষ্ট ক্ৰিপ্টোকাৰেন্সি হয় world's largest cryptocurrency হয় যাক নেকি 2009 চনত ক্ৰিয়েট কৰা হৈছিল কিমান চনত ক্ৰিয়েট কৰা হৈছিল 2009 চনত ক্ৰিয়েট কৰা হৈছিল আৰু বিশ্বৰ কি হয় সবচে লাৰ্জেষ্ট ক্ৰিপ্টোকাৰেন্সি হয় গতিকে ইয়াক এল সালভাডৰে কি কৰিছে আনুষ্ঠানিকভাৱে লিগেল টেন্ডাৰ হিচাপে ঘোষণা কৰিছে এতিয়া আহিছো 10 নম্বৰ প্ৰশ্নটোলৈ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম অসমীয়া মহিলা Which one of the following has become the first Assamese woman to qualify for Olympics? ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও কৰি থৈ দিছো আপোনালোকে এইফালে ওপৰ ফালে আই বাটনত পাব লিংকটো আপোনালোকে গৈ তাৰে ডিটেইলছত আপোনালোকে জানিব পাৰিব আৰু ইয়াৰে উত্তৰটো হ'ব এই প্ৰশ্নৰ উত্তৰটো হ'ব লাভলিনা বৰগোহাঁই অপচন এ ইজ দা কাৰেক্ট এনসাৰ ইয়াৰ ওপৰত যদি আৰু অলপমান জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই ওপৰত আই বাটনত এটা লিংক পাব তাতে আপোনালোকে গৈ ভিডিওটো চাব পাৰে কি কি এচিভ কৰিছে লাভলিনা বৰগোহাঁই আপোনালোকে তাতে গম পাব এতিয়া অসমৰ হে এইটো লাভলিনা বৰগোহাঁই যদি ভাৰতৰ চাও তেতিয়াহ'লে কোন হয় ভাৰতৰ প্ৰথম মহিলা অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম মহিলা হৈছে নীলিমা ঘোষ তাই 17 বছৰতে মনত ৰাখিব 17 বছৰতে অলিম্পিকত আগভাগ লৈছিল কিহত দৌৰত ৰেস 100 মিটাৰ ৰেসত আগভাগ লৈছিল কোনো ধৰণৰ প্ৰাইজ জিকা নাছিল কিন্তু কি আছিল মহিলাসকলৰ বাবে এটা ইনস্পিৰেচন হয় এইটো এটা মহিলাসকলৰ কাৰণে এটা ইনস্পিৰেচন হয় কাৰণ ইমান বছৰ আগতে এই 17 বছৰীয়া এই কিশোৰী বুলিয়ে ক'লো কাৰণ যেটো প্ৰাপ্তবয়স্ক হোৱা নাই 17 বছৰ তো এই কিশোৰীয়ে কি কৰিছে প্ৰথম মহিলা হৈ পৰিছে ভাৰতৰ প্ৰথম মহিলা যিয়ে নেকি অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল বা অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছিল এতিয়া আহিছো 11 নম্বৰ প্ৰশ্নটোলৈ ভাৰত ৰত্ন আৰু পদ্মশ্ৰী বঁটাৰ দৰে আগশাৰীৰ বঁটা প্ৰদান কৰিবলৈ ভাৰতৰ কোনখন ৰাজ্যই ঘোষণা কৰিছে Which Indian state has announced to bestow awards in the lines of Bharat Ratna and Padma Award Bharat Ratna আৰু Padma Award একেবাৰে আগশাৰীৰ বঁটা হয় অসমতো এনেদৰে আগশাৰীৰ বঁটা প্ৰদান কৰিবৰ কাৰণে কি কৰিছে যে অসমৰ যি কেবিনেট সেই কেবিনেটে ডিসাইড কৰিছে তো আমাৰ এই প্ৰশ্নৰ উত্তৰ আপোনালোকে নিশ্চয় গম পাইছে অসম হয় তো কি ডিসাইড কৰিছে আসাম কেবিনেটে কি ডিসাইড কৰিছে অসম ৰত্ন এজনক প্ৰতি বছৰে এজনক অসম ৰত্ন বঁটা প্ৰদান কৰিবলৈ ঘোষণা কৰিছে কাক দিব যিয়ে নেকি সোসাইটিৰ কাৰণে কিবা এটা কন্ট্ৰিবিউশন কৰে তেখেতকহে বা তেওঁকহে এই বঁটাটো প্ৰদান কৰা হ'ব আৰু এই বঁটাত কি থাকিব 5 লাখ रुपीस থাকিব অসম বিভূষণ ফৰ 3 পিপল তিনজনক কি দিয়া হ'ব অসম বিভূষণ দিয়া হ'ব যত থাকিব 3 লাখ रुपीस অসম ভূষণ ফৰ 5 পিপল পাঁচজনক অসম ভূষণ দিয়া হ'ব যত থাকিব 2 লাখ টকা আৰু অসম শ্ৰী 10 জনক অসম শ্ৰী দিয়া হ'ব প্ৰতি বছৰে যত থাকিব 1 লাখ টকা গতিকে এইটো মনত ৰাখিব যে কোনটো বঁটা কেইজনক দিয়া হ'ব
অসম বিভূষণ কেইজনক দিয়া হ'ব 3জনক দিয়া হ'ব অসম ভূষণ কেইজনক দিয়া হ'ব 5জনক দিয়া হ'ব অসম শ্ৰী কেইজনক দিয়া হ'ব 10জনক দিয়া হ'ব এই নাম্বাৰ কেইটা আপোনালোকে ভালদৰে মনত ৰাখিব অসম ৰত্ন 1জনক দিয়া হ'ব অসম বিভূষণ 3জনক অসম ভূষণ 5জনক অসম শ্ৰী 10জনক দিয়া হ'ব আৰু এইবিলাক যে প্ৰাইজ যে দিব তো এই বঁটা যে দিব তো এই বঁটাৰ লগত কি থাকিব ASTC বাছত ফ্ৰী ট্ৰেভেল থাকিব ফ্ৰী ট্ৰেভেল কৰিব পাৰিব অসম ভৱনত থাকিব পাৰিব ফ্ৰীলি অসম ভৱনত ফ্ৰীলি থাকিব পাৰিব আৰু যদি কিবা ডাঙৰ যদি বেমাৰ আজাৰ হয় তেতিয়াহ'লে ফ্ৰীতে কি হ'ব ফ্ৰীতে ট্ৰিটমেণ্ট হ'ব এতিয়া আমি আজিৰ এই ভিডিঅ'ৰ অন্তিম প্ৰশ্নটোলৈ আহিছোঁ মাইলেভ ডিস্কভাৰী সলিউশনছ নামৰ জৈৱ প্ৰযুক্তি বিজ্ঞান বায়োটেকনলজি কোম্পানীটোৱে তলৰ কোনজনক ইয়াৰ ব্ৰাণ্ড এম্বেছাডৰ হিচাপে নিয়োগ কৰিছে বায়োটেকনলজি কোম্পানী মাইলেভ ডিস্কভাৰী সলিউশনছ has appointed whom as its brand ambassador কোনজনক নিয়োগ কৰিছে অক্ষয় কুমাৰ অপচন সি টো হৈছে শুদ্ধ উত্তৰটো এই যেটো বা মাইলেভ ডিস্কভাৰী সলিউশন এই যে কোম্পানী হয় এটো পুনেৰ হয় পুনে বেস্ট ফাৰ্ম হয় এটো যিয়ে নেকি কি কৰিছে শেহতীয়াকৈ এটা কোভিড কিট লঞ্চ কৰিছে সেলফ টেষ্ট কিট হয় মানে এই যেটো বা কিট হয় এই কিটৰ দ্বাৰা আমি নিজে নিজৰ কি কৰিব পাৰিম নিজকে কোভিড-19 কাৰণে আমি টেষ্ট কৰিব পাৰিম নামটো কি হয় কোভিসেল্ফ মনত ৰাখিব কোভিসেল্ফ এটো ভাৰতৰ প্ৰথম কি হয় কোভিড-19 সেলফ টেষ্ট কিট হয় সেলফ টেষ্ট কিট কোনে তৈয়াৰ কৰিছে মাই ডিস্কভাৰী সলিউশনে এটো তৈয়াৰ কৰিছে এই যেটো বা টেষ্ট কিট হয় হেতুটো আমি কি কৰিব পাৰিম আমি নিজকে কোভিড-19 টেষ্ট আমি কৰিব পাৰিম আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম ভিডিওটো আপোনালোকে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব যিসকলে আহিবলগীয়া কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ